আজি বুধবাৰ 2025 চনৰ 23 জুলাই। আজি ৰাষ্ট্ৰীয় ৰেডিঅ' সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীয়ে মুম্বাইত স্থাপন কৰা ৰেডিঅ' ষ্টেচনৰ পৰা নিয়মীয়াকৈ অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দেশত তথ্য, শিক্ষা আৰু মনোৰঞ্জনৰ মাধ্যম ৰেডিঅ'ৰ সম্প্ৰচাৰ আৰম্ভণিৰ এই দিনটো ৰাষ্ট্ৰীয় ৰেডিঅ' সম্প্ৰচাৰ দিৱস হিচাপে উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। বাল গংগাধৰ তিলকৰ জন্মদিন। 1856 চনৰ 23 জুলাইত বম্বে প্ৰেছিডেন্সিৰ ৰত্নাগিৰিত জন্ম হৈছিল স্বাধীনতা আন্দোলন কালত প্ৰতিজন ভাৰতীয়ক উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰা সৰ্বত্ৰ উচ্চাৰিত স্বৰাজ মোৰ জন্মছত্ৰ বাণীৰ স্ৰষ্টা লোকমান্য উপাধিৰে বিভূষিত প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামীজনৰ প্ৰকৃত নাম কেশৱ গংগাধৰ তিলক। চন্দ্ৰশেখৰ আজাদৰ জন্মদিন। 1906 চনৰ 23 জুলাইত ব্ৰিটিছ ভাৰতৰ আলিৰাজপুৰৰ ভাভৰাত জন্ম হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী ৰনুৱা হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সৰ্বাধিনায়কজনৰ সম্পূৰ্ণ নাম চন্দ্ৰশেখৰ সীতাৰাম তিৱাৰী। আইজাক ছিংগাৰৰ মৃত্যু। 1875 চনৰ 23 জুলাইত মৃত্যু হৈছিল আধুনিক চিলাই মেচিনৰ আৰ্হি প্ৰস্তুত কৰোঁতা তথা ব্যৱসায়িক ভিত্তিত চিলাই কলৰ উৎপাদন কৰা প্ৰসিদ্ধ ছিংগাৰ ছুইং মেচিন কোম্পানীৰ প্ৰতিষ্ঠাতা আমেৰিকান উদ্ভাৱক তথা ব্যৱসায়ীজনৰ সম্পূৰ্ণ নাম আইজাক মেৰিট ছিংগাৰ। লীলা গগৈৰ মৃত্যু। 1994 চনৰ 23 জুলাইত 63 বছৰ বয়সত শিৱসাগৰৰ চেৰেকাপাৰত মৃত্যু হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰেণ্য বুৰঞ্জীবিদ সাহিত্যিকজনৰ। মেহমুদৰ মৃত্যু। 2004 চনৰ 23 জুলাইত 71 বছৰ বয়সত পেনচিলভেনিয়াৰ ডানমৰত মৃত্যু হৈছিল কমেডি কিং হিচাপে পৰিচিত বলিউডৰ অবিস্মৰণীয় কৌতুক অভিনেতাজনৰ সম্পূৰ্ণ নাম মেহমুদ আলী। লক্ষ্মী চেহগলৰ মৃত্যু। 2012 চনৰ 23 জুলাইত 97 বছৰ বয়সত উত্তৰ প্ৰদেশৰ কানপুৰত মৃত্যু হৈছিল কেপ্টেইন লক্ষ্মী বুলি পৰিচিত আজাদ হিন্দ চৰকাৰৰ মহিলা পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব পালন কৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰকৃত নাম লক্ষ্মী স্বামীনাথন। টেলিস্কোপ চন্দ্ৰ মহাকাশলৈ উৎক্ষেপণ। 1999 চনৰ 23 জুলাইত STS-93 অভিযানৰ অংশ হিচাপে স্পেচ শ্বাটল কলম্বিয়াত নাছাৰ নিৰীক্ষণ কেন্দ্ৰ চন্দ্ৰ এক্স-ৰে মহাকাশলৈ উৎক্ষেপণ কৰা হয়। বিশ্ব ব্ৰহ্মাণ্ডৰ অতি উষ্ণ অঞ্চল, বিস্ফোৰিত তৰা আৰু কৃষ্ণগহ্বৰৰ পৰা এক্স-ৰে নিৰ্গমন ধৰা পেলাবলৈ নিৰ্মাণ কৰা হৈছিল এই বিশেষ টেলিস্কোপ। সৰ্বোচ্চ গতিৰ মানৱ। 1956 চনৰ 23 জুলাইত আমেৰিকান বায়ুসেনাৰ পাইলট পেট এভাৰেষ্টে বেল X-2 ৰকেটেৰে বিস্ময়কৰ 2.87 মাক অৰ্থাৎ ঘণ্টাত 3149 কিলোমিটাৰ গতিৰে উৰা মাৰি এই বিৰল কৃতিত্বৰ অধিকাৰী হয়। টাইপৰাইটাৰৰ পেটেণ্ট। 1829 চনৰ 23 জুলাইত উদ্ভাৱক উইলিয়াম অষ্টিন বাৰ্টক টাইপৰাইটাৰৰ পেটেণ্ট। 1829 চনৰ 23 জুলাইত উদ্ভাৱক উইলিয়াম অষ্টিন বাৰ্টক টাইপোগ্ৰাফাৰ আৱিষ্কাৰৰ বাবে আমেৰিকাৰ পেটেণ্ট প্ৰদান কৰা হয়। এয়া আছিল প্ৰথমটো স্বীকৃত টাইপৰাইটিং মেচিন। বিক্ৰী আৰম্ভ ফৰ্ড গাড়ীৰ। 1903 চনৰ 23 জুলাইত বিক্ৰী কৰা হয় প্ৰসিদ্ধ ফৰ্ড মটৰ কাৰ কোম্পানীৰ দ্বাৰা নিৰ্মিত প্ৰথমখন গাড়ী। বিক্ৰী হোৱা এই মডেলৰ গাড়ীৰ প্ৰথম ক্ৰেতাজন আছিল চিকাগোৰ দন্ত চিকিৎসক ডাক্তৰ আৰ্ণষ্ট ফেনিং। তেওঁ $850 এই গাড়ীখন ক্ৰয় কৰিছিল। তিমি চিকাৰ নিষিদ্ধ। 1982 চনৰ 23 জুলাইত আন্তৰ্জাতিক হোৱেলিং কমিছনে তিমি মাছৰ বাণিজ্যিক চিকাৰত নিষেধাজ্ঞা আৰোপ কৰে। তিমিৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে 1986 চনৰ পৰা বলবৎ হয় সম্পূৰ্ণ নিষেধাজ্ঞা। ইজিপ্তত ৰাজতন্ত্ৰৰ পতন। 1952 চনৰ 23 জুলাইত সেনা বিষয়া মহম্মদ নাগুইব আৰু গামাল আব্দেল নাছেৰৰ নেতৃত্বত ইজিপ্তৰ বিপ্লৱ নামেৰে জনাজাত ফ্ৰী অফিচাৰ মুভমেণ্টৰ সামৰিক অভ্যুত্থানে ৰজা ফাৰুকক ক্ষমতাচ্যুত কৰে। অন্ত পৰে ৰজাৰ শাসন। পৃথিৱীতকৈ ডাঙৰ গ্ৰহৰ আৱিষ্কাৰ। 2015 চনৰ 23 জুলাইত নাছাই পৃথিৱীতকৈ ডাঙৰ এটা বাসযোগ্য গ্ৰহৰ সন্ধান লাভ কৰে। কেপলাৰ মিছনত আৱিষ্কৃত কেপলাৰ 452b নামৰ পৃথিৱীতকৈ প্ৰায় 60% ডাঙৰ গ্ৰহটো পৃথিৱীৰ পৰা 1400 আলোকবৰ্ষ দূৰত অৱস্থিত আৰু ই সূৰ্যৰ দৰে এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।